সকলোৱে প্ৰতিবাদ সকলোৱে কৰিব পাৰে আৰু কৰিব লাগে। মোৰ কোনো আপত্তি নাই। আইন হাতত ল'ব নালাগে, প্ৰতিবাদ কৰি থাকক। চবৰ দৰমহাটো কেনেকৈ হ'ব পাৰিব? যেতিয়া সৰ্বশিক্ষাৰো মানুহক আমি ৰেগুলাৰাইজ কৰিছোঁ, তেওঁলোকে নতুন এমপ্লয়ী দৰমহা লৈ পেলাই আৰম্ভ কৰিছে। কোনোবাই 50,000 পাইছিলে, তেওঁ নতুন এমপ্লয়ী হিচাপে 30,000ৰ পৰা আৰম্ভ কৰিছে। গতিকে দাবীটোতো আমি চব কৰিব পাৰোঁ, কিন্তু দাবীটো ন্যায্যতাটো চাই কৰিব লাগিব না। বিচাৰাত কোনো আপত্তি নাই, খালি আমাৰ কোনো বিচৰাত আপত্তি নাই। বিচাৰি থাকক, অসমখনে দিব পৰা হ'লে দিব। সকলোৱে প্ৰতিবাদ সকলোৱে কৰিব পাৰে আৰু কৰিব লাগে। মোৰ কোনো আপত্তি নাই। আইন হাতত ল'ব নালাগে, প্ৰতিবাদ কৰি থাকক। চবৰ দৰমহাটো কেনেকৈ হ'ব পাৰিব? যেতিয়া সৰ্বশিক্ষাৰো মানুহক আমি ৰেগুলাৰাইজ কৰিছোঁ, তেওঁলোকে নতুন এমপ্লয়ী দৰমহা লৈ পেলাই আৰম্ভ কৰিছে। কোনোবাই 50,000 পাইছিলে, তেওঁ নতুন এমপ্লয়ী হিচাপে 30,000ৰ পৰা আৰম্ভ কৰিছে। গতিকে দাবীটোতো আমি চব কৰিব পাৰোঁ, কিন্তু দাবীটো ন্যায্যতাটো চাই কৰিব লাগিব না। বিচাৰাত কোনো আপত্তি নাই, খালি আমাৰ কোনো বিচৰাত আপত্তি নাই। বিচাৰি থাকক, অসমখনে দিব পৰা হ'লে দিব।